নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ বৈচিত্ৰ্যময় অসম অৰ্থাৎ যোনসকলে 2025 বৰ্ষৰ বা মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ মাজলৈ আজি লৈ আহিছোঁ যিখন তোমালোকৰ বৈচিত্ৰ্যময় অসম কিতাপখন আছে। সেই কিতাপখনৰ মাত্ৰ দুটা কুৱেশ্যন, তোমালোকে এই দুটা কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰি যোৱা, তেতিয়া তোমালোকৰ প্ৰায় এবাৰ 10 নম্বৰটো পাই যাবা। বৈচিত্ৰ্যময় অসমখন তোমালোকে নাচালেও হ'ল, এইকেইটা কুৱেশ্যনে চাবা। তো এইকেইটা কুৱেশ্যনে আহিব, তোমালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তো এতিয়া ব'লা আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। প্ৰথমটো কুৱেশ্যন তোমালোকে মন কৰিবা, প্ৰথমটো কুৱেশ্যন তোমালোকৰ মিচিং জনজাতিৰ বিষয়ে এটা চমু টোকা লিখিবা। তোমালোকে মই ধুনীয়াকৈ দি দিছোঁ টোকাটো, তোমালোকে এইটো টোকা লিখি লোৱা। উত্তৰটো চাবা, অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো হ'ল মিচিং। মিচিংসকল মিৰি নামেৰেও জনা যায়। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলৰ অসমৰ অনুসূচিত ভৈয়াম জনজাতি হিচাপে মিৰি নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ এক শ্ৰেণী মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। তো তোমালোকে গোটেই পেৰেগ্ৰাফটো ভালদৰে চাই লোৱা। এইটো হৈছে তোমালোকৰ মিচিংসকলৰ বিষয়ে। তোমালোকৰ এইটো পৰীক্ষাত আহিব যে তোমালোকক কুৱেশ্যনটো সুধিব যে তোমালোকৰ বৈচিত্ৰ্যময় অসমত থকা যিকোনো দুটা জাতিৰ নাম তোমালোকে বিষয়ে লিখা, মানে তেতিয়া তোমালোকে প্ৰথমটো লিখিবা মিচিং। এইটো একেবাৰে সহজ হয়, তোমালোকে দৈনন্দিন জীৱনত যি পাই আহিছা সেইটো লিখিবা। আৰু যদি তোমালোকে নিজে লিখিব নোৱাৰা তেনেহ'লে এইটো পেৰেগ্ৰাফ তোমালোকে চাই ল'বা, নিজৰ বহীত লিখি ল'বা। ঠিক আছে, এইটো পেকআপ হৈ গৈছে। এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। অলপমান থাকি গৈছিলে মিচিং জনগোষ্ঠীৰ বিষয়ে, এইটো একদম শেষলৈকে তোমালোকে ভিডিঅ'টো ৰখাই লৈ ভালদৰে লিখিবা। তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকে আহিব পাৰে যে তোমালোকে বৈচিত্ৰ্যময় অসমত থকা যিকোনো এটা জনগোষ্ঠীৰ তিনিবিধ সাজপাৰৰ নাম লিখা। তেতিয়া তোমালোকে মিচিংসকলৰ তিনিবিধ সাজপাৰৰ নাম হ'ল বুলি দিবা। তাৰপৰা তোমালোকে লিখিবা যে 1 নম্বৰ লিখিবা মিবু, গালোক, গণৰ আৰু উগন। এই তোমালোকে মই 4টা দিয়া হৈছে, তোমালোকে যোনটো পাৰা 3টা লিখিবা, 3টা লিখিবা, 4টা আহিলে 4টা লিখিবা। নেক্সট কুৱেশ্যনটো কৈছে যে মিচিংসকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা। চোৱা, এইটো এনচাৰটো হৈছে মিচিংসকলে মহাপুৰুষীয় শৈৱ শাক্ত এনেকৈ আছে। তোমালোকৰ মই নকওঁ আৰু তোমালোকে ভালদৰে পেৰেগ্ৰাফটো লিখি ল'বা। তোমালোকৰ যিহেতু টাইম নাই, পটককৈ তোমালোকে এই বৈচিত্ৰ্যময় অসমৰ এইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা। নেক্সট এটা কুৱেশ্যন তোমালোকৰ আহিব যে তোমালোকৰ বৈচিত্ৰ্যময় অসমত থকা যিকোনো এটা জাতিক অৱদান আগবঢ়োৱা এজন ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। তো তোমালোকে মই ৰাভাৰ বিষয়ে দিছোঁ, বিষ্ণুপ্ৰসাদ ৰাভা তোমালোকে সৰুৰ পৰা পাই আহিছে। তোমালোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে এটা টোকা লিখি দিবা। তোমালোকে চাই লোৱা, যদি তোমালোকে নাজানা তেনেহ'লে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তোমালোকে এইটোৰ পৰা ধুনীয়াকৈ তোমালোকে চাই লোৱা, নিজৰ বহীত ভালদৰে লিখি লোৱা। মই গাই নিদিওঁ আৰু তোমালোকে এনেই টাইমটো লছ হ'ব। তোমালোকে ভালদৰে এফালৰ পৰা শেষলৈকে লিখিবা। ইমান দীঘল তোমালোকে পইণ্টটো লিখিব নালাগে, অনলি 5 নম্বৰ আহিব। গতিকে তোমালোকে 5 নম্বৰ কাৰণে এইটো পেৰেগ্ৰাফে বেষ্ট। তো ইমানেই কুৱেশ্যনকেইটা তোমালোকৰ এইকেইটাই আহিব, বেছি বেলেগ নাহে। তোমালোকৰ সেইবাৰ যোনখন নটিফিকেশ্যনত তোমালোকে লিখি দিছে যে তোমালোকৰ এটা জাতিৰ ওপৰতহে লিখিব লাগিব, তেনেকৈ তোমালোকে নহয়। তোমালোকক কুৱেশ্যনটো ক'ব যে যিকোনো এটা জাতিৰ বিষয়ে তোমালোকে লিখিব লাগিব। তো তোমালোকে ভয় কৰিব দৰকাৰ নাই, এইকেইটা কুৱেশ্যনে চাবা। তো এইকেইটাই আহিব, তোমালোকে 10 নম্বৰ ইজিলি পাই যাবা। ধন্যবাদ।